Welcome to Ranjita's videos. মোৰ মৰমৰ ক্লাছ 1ৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ ইংলিছ কিতাপত দিয়া লেসন 6ত দিয়া হৈছে লেটস ষ্টে হেলদি লেসনৰ আজি আমি কোৱেশ্চন এনসাৰ দিয়া থাকে লেসনত আজি আমি কোৱেশ্চনৰ এনসাৰ আলোচনা কৰিম কোৱেশ্চনৰ এনসাৰ আমি অসমীয়াত অনুবাদ কৰি বুজি ল'ম লগতে আমাক লুক এট দ্য পিকচাৰত আমাক ছবি চাই পঢ়িবলৈ দিয়া হয় আমি ধুনীয়াকৈ ছবি চাই পঢ়ি ল'ম বুজি ল'ম লগতে আমি আলোচনা কৰিম এক্টিভিটি 2 এক্টিভিটি 3 এক্টিভিটি 4 এক্টিভিটি 5 আৰু এক্টিভিটি 6ত দিয়া গোটেইখিনি ইংলিছত ৰিডিং কৰি শুনি ল'ম লগতে অসমীয়াটো বুজি ল'ম চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ আজি আমি লেসন 6ত দিয়া পাঠত কি দিয়া হৈছে আলোচনা কৰিম লেটস ষ্টে হেলদি মানে আহক আমি সুস্থ হৈ থাকো অথবা আমি সুস্থ হৈ থাকিবলৈ কি কৰিব লাগে আমাক ইয়াত ছবি দিয়া হৈছে আমি ধুনীয়াকৈ বুজি ল'ম লুক এট দ্য পিকচাৰ ছবিবোৰ আমাক চাবলৈ দিয়া হৈছে আৰু ইয়াত কি কৰিছে আমি এতিয়া বুজিম ঠিক আছে ইয়াত চোৱা ছোৱালী এজনীয়ে গা ধুই ওলাই আছে হয়নে ছোৱালীজনীয়ে গা ধুই আহিছে মানে গা ধুই ওলাই আহিছে হয়নে ইয়াত চোৱা এইটো ছবিত দেখা পাইছা ছোৱালীজনীয়ে মুখ ধুই আছে ইয়াত চোৱা তোমালোকে দেখিছা নহয় ইয়াত ল'ৰা আৰু ছোৱালীয়ে কি কৰি আছে নিজৰ দাঁতবোৰ ব্ৰাছ কৰি আছে এইটো ছবিত তোমালোকে কি দেখিছা ইয়াত চোৱা ছোৱালী এজনীয়ে কি কৰিছে গৰুক ঘাঁহ খুৱাই আছে দি আছে হয়নে গৰুৱে ঘাঁহ খালেহে আমাক গাখীৰ দিব হয়নে ইয়াত চোৱা ল'ৰা এজনে ফুলত কি কৰি আছে পানী দি আছে আমাক যদি সুস্থ হৈ থাকিব লাগে আমি যদি সুস্থ হৈ থাকিব লাগে আৰু পৰিষ্কাৰ হৈ থাকিবলৈ হ'লে আমি আটাইবোৰ কামবোৰ কৰিব লাগিব এতিয়া আমি ইয়াত চাওঁ কি দিয়া হৈছে ইয়াত চোৱা মাক আৰু ছোৱালীজনীয়ে কাপোৰবোৰ ধুই কি কৰি আছে মেলি আছে আমি পৰিষ্কাৰকৈ থাকিব লাগিব ধোৱা কাপোৰ আমি চাফা কাপোৰ পিন্ধিব লাগিব ঠিক আছে ইয়াত চোৱা ঝাৰু মাৰি আছে আমি নিজৰ ঘৰৰ লগতে আমাৰ ওচৰত থকা লেতেৰাবোৰো আমি চাফা কৰিব লাগিব ইয়াত চোৱা বাইদেউজনীয়ে ঝাৰু মাৰি আছে ইয়াত চোৱা সৰু সৰু ল'ৰা আৰু ছোৱালীয়ে কি কৰি আছে ইয়াত থকা জাবৰবোৰ বুটলি ইয়াত বেগত এটাত ভৰাই আছে বা মোনা এটাত প্লাষ্টিকৰে হওক বা যিয়ে হওক আমি জাবৰবোৰ ভৰাও নহয় তেনেকৈ ভৰাই আছে আৰু ইয়াত চোৱা কি কৰিছে ডাষ্টবিন ব্যৱহাৰ কৰিছে গোটেই কি কৰিছে লেতেৰা যিটো বেগ আছিলে বেগ আনি ক'ত পেলালে ইয়াত ডাষ্টবিনত পেলালে তো আমি নিজৰ স্বাস্থ্য সুস্থ ৰাখিবলৈ হ'লে আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগিব লগতে আমাক যদি সুস্বাস্থ্য লাগে যদি আমি আমাৰ স্বাস্থ্যটো ভালে ৰাখিব বিচাৰো তেতিয়াহ'লে আমি নিজেও পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগিব লগতে নিজৰ ঘৰ আৰু ওচৰ চুবুৰীয়াত থকা লেতেৰাবোৰো আমি চাফা কৰিব লাগিব আৰু যিমানখিনি জাবৰ আছে আমি জ্বলাই দিব লাগিব নহ'লে আমি ডাষ্টবিন ব্যৱহাৰ কৰিব লাগিব ঠিক আছে এতিয়া আমাক ইয়াত প্ৰশ্ন দিয়া হৈছে আমি উত্তৰ আলোচনা কৰিম লেটস টক মানে কথা পাতো আহা নাম্বাৰ 1 হোৱাট ডু ইউ সি ইন দ্য পিকচাৰ তুমি ছবিখনত কি দেখিছা গোটেইবোৰ আটাইবোৰ ছবি চাই তুমি কি বুজিলা তুমি কি দেখিলা আই কেন সি তুমি দেখিলা ইন দ্য পিকচাৰ সাম হেলদি এক্টিভিটিজ মানে কিছুমান স্বাস্থ্যজনিত মানে স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে কি কৰিব লাগে সেইবিলাক কাম কৰা আমি দেখিলো হয়নে অৰ্থাৎ তোমালোকে লিখিব পাৰা ইন দ্য পিকচাৰ shows that how to stay healthy মানে আমাক এই ছবিখনত দেখুওৱা হৈছে যে আমি ছবিখনত কি দেখিলো কেনেকৈ সুস্থ থাকিব পাৰো সেইবিলাক কামবোৰ কৰা দেখিলো ঠিক আছে এতিয়া নাম্বাৰ 2 প্ৰশ্ন দিয়া হৈছে ডু ইউ ব্ৰাছ ইউৰ টিথ এভৰি ডে তুমি প্ৰতিদিনে তোমাৰ দাঁতবোৰ ব্ৰাছ কৰা নে তুমি যদি কৰা হয় এছ মই কৰোঁ হয়নে নাম্বাৰ 3 ডু ইউ ৱাছ ইউৰ হেণ্ডছ বিফৰ হেভিং ইউৰ মিলছ তুমি নিজৰ আহাৰ খোৱাৰ আগতে তোমাৰ হাতবোৰ ধোৱা নে হয় মই ধুওঁ হ'লে এছ আই ৱাছ মাই হেণ্ডছ বিফৰ হেভিং মাই মিলছ
নাম্বাৰ 4ত দিয়া হৈছে ডু ইউ হেভ এ বাথ এভৰি ডে তুমি প্ৰতিদিনে গা ধোৱা নে এছ লিখিব লাগিব I have a bath every day. Number 5ত দিয়া হৈছে Do you wash your hands and feet after playing outdoors? তুমি বাহিৰত খেলা ধূলা কৰি আহি বা খেলা ধূলা কৰাৰ পিছত নিজৰ হাত ভৰি ধোৱা নে এছ I wash my hands and feet after playing outdoors. Number 6ত দিয়া হৈছে Do you wear clean clothes? তুমি পৰিষ্কাৰ কাপোৰবোৰ পিন্ধা নে এছ I wear clean clothes. Number 7ত দিয়া হৈছে Do you keep a handkerchief with you? মানে আমাক কি সোধা হৈছে তুমি নিজৰ লগত ৰুমাল এখন ৰখানে যদি ৰখা এছ আমি ৰাখো এছ I keep a handkerchief with me. মোৰ সৈতে মই এটা ৰুমাল ৰাখো ঠিক আছে তোমালোকক মই প্ৰশ্নৰ উত্তৰবোৰ মাতি শুনালো এতিয়া আমি কেনেকৈ লিখিব লাগে মই তোমালোকৰ কাৰণে আগতীয়াকৈ লিখিয়ে থৈছোঁ এবাৰ চাম লগতে পঢ়িম ঠিক আছে লেটছ ষ্টে হেল্ডি আহক আমি সুস্থ হৈ থাকোঁ অথবা আমি সুস্থ হৈ থাকিবৰ কাৰণে কি কি কৰিব লাগে হোৱাট ডু ইউ চি ইন দ্য পিকচাৰ তুমি ছবিখনত কি দেখিছা I see in the picture some healthy activities. মই ছবিখনত যে আমি কেনেকৈ আমাৰ স্বাস্থ্য মানে সুস্বাস্থ্য কৰি ৰাখিব পাৰোঁ কি কি কাম কৰিব লাগিব নিজৰ স্বাস্থ্য ভাল ৰাখিবৰ কাৰণে সেইবিলাক কাম কৰা দেখিলোঁ অথবা তোমালোকে উত্তৰ লিখিব পাৰা ইন দি পিকচাৰ shows that how to stay healthy অথবা এই ছবিৰ দ্বাৰা আমাক বুজাব বিচৰা হৈছে যে কেনেকৈ আমি সুস্থ থাকিব পাৰোঁ Number 2 প্ৰশ্ন Do you brush your teeth every day? হৈছে তুমি প্ৰতিদিনে তোমাৰ দাঁতবোৰ ব্ৰাছ কৰা নে Yes, হয় I brush my teeth every day. হয় মই মোৰ নিজৰ দাঁতবোৰ সদায় ব্ৰাছ কৰোঁ অথবা চাফা কৰোঁ অথবা তোমালোকে লিখিব পাৰা Yes, I do. Number 3 প্ৰশ্ন চোৱা Do you wash your hands before having your meals? তুমি তোমাৰ আহাৰ খোৱাৰ আগতে হাতবোৰ ধোৱা নে তুমি তোমাৰ আহাৰবোৰ খোৱাৰ আগতে Yes, I wash my hands before having my meals. অথবা Yes, I wash my hands ও লিখিব পাৰা ঠিক আছে নাম্বাৰ 4 প্ৰশ্নত দিয়া হৈছে Do you have a bath every day? তুমি প্ৰতিদিনে গা ধোৱা নে Yes, I have a bath every day. হয় মই প্ৰতিদিনে গা ধুওঁ নাম্বাৰ 5 প্ৰশ্নত দিয়া হৈছে Do you wash your hands and feet after playing outdoors? আমাক ইয়াত কি কোৱা হৈছে তুমি বাহিৰত খেলা ধূলা কৰাৰ পিছত হাত ভৰিবোৰ ধোৱা নে Yes, I wash my hands and feet after playing outdoors. হয় মই মোৰ হাত ভৰিবোৰ বাহিৰত খেলা ধূলা কৰি অহাৰ পিছত নিজৰ হাত ভৰিবোৰ ধুওঁ নাম্বাৰ 6 প্ৰশ্নত দিয়া হৈছে Do you wear clean clothes? মানে তুমি পৰিষ্কাৰ কাপোৰ পিন্ধানে হয় Yes, I wear clean clothes. অথবা তোমালোকে লিখিব পাৰা Yes, I wear. ঠিক আছে 7 প্ৰশ্নত দিয়া হৈছে Do you keep a handkerchief with you? তুমি নিজৰ লগত ৰুমাল এখন ৰখানে Yes, I keep a handkerchief with me. মই মোৰ লগত এটা ৰুমাল ৰাখোঁ ঠিক আছে তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ বুজিছা নহয় মই লিখিয়ে দেখালো তোমালোকে ধুনীয়াকৈ লিখি থৈ দিবা তোমালোকক মুখস্থ কৰিবলৈ সুবিধা হ'ব এতিয়া আমি আলোচনা কৰিম নাম্বাৰ 2 দিয়া হৈছে লেটছ ৰিচাইট আবৃত্তি কৰোঁ আহা আৰ্লি টু বেড আৰ্লি টু ৰাইজ মেক্স এ মেন হেল্ডি ৱেলথি এণ্ড ৱাইজ আৰু এবাৰ মাতি শুনাম আৰ্লি টু বেড আৰ্লি টু ৰাইজ মেক্স এ মেন হেল্ডি ৱেলথি এণ্ড ৱাইজ মানে কি কোৱা হৈছে আৰ্লি টু বেড মানে সোনকালে শুব লাগে আৰ্লি টু ৰাইজ সোনকালে উঠা অথবা সোনকালে শুব লাগে সোনকালে উঠিবলৈ মেক্স এ মেন মানুহক বনায় হেল্ডি ৱেলথি এণ্ড ৱাইজ মানে হেল্ডি মানে হ'ল সুস্থ ৱেলথি মানে হ'ল ধনী অথবা সম্পন্ন ব্যক্তি আৰু ৱাইজ মানে হ'ল জ্ঞানী আমাক কি ক'ব বিচৰা হৈছে সোনকালে শুব লাগে সোনকালে উঠিব লাগে মানুহক
বনাব তেতিয়াহে সুস্থ ধনী আৰু জ্ঞানী ঠিক আছে তোমালোকে বুজি পাইছা নহয় এতিয়া নাম্বাৰ 3 এক্টিভিটিজত কি দিয়া হৈছে আলোচনা কৰিম নাম্বাৰ 3 চোৱা লেটছ ৰিড দ্য ৰাইমিং ৱৰ্ডছ মানে আমাক ছন্দযুক্ত শব্দবোৰ দিয়া হৈছে এতিয়া আমি পঢ়ো ঠিক আছে ছন্দযুক্ত শব্দবোৰ পঢ়ো আহা ৰাইজ ৱাইজ বেড ফেড মেক কেক মেন ৰেন ঠিক আছে অথবা মেন ৰান তোমালোকে ক'ব পাৰিবা ৰাইজ মানে কি হয় উঠা ৱাইজ মানে জ্ঞানী বেড মানে বিচনা ফেট মানে খাদ্য মেক মানে তৈয়াৰ কৰা কেক মানে কেক মেন মানে মানুহ ৰান মানে দৌৰা তোমালোকে মুখস্থ কৰিবা ৰাইজ ৱাইজ বেড ফেড মেক কেক মেন ৰান ঠিক আছে এতিয়া আমি আলোচনা কৰিম মেচ দ্য চেণ্টেন্সেছ উইথ দ্য পিকচাৰ্ছ মানে আমাক কি কোৱা হৈছে আমাক ইয়াত ছবিবোৰ দিয়া হৈছে আমি ছবিবোৰ চাই আমি মিলাব লাগিব ঠিক আছে আমি ছবিবোৰ চাই ক'ত মিলে আমি মিলাব লাগিব বাক্যবোৰ মানে ছবিবোৰৰ সৈতে মিলাব লাগিব আই ৱাছ মাই হেণ্ডছ মানে মই মোৰ হাত ধুওঁ ইয়াত ক'ত মিলিছে ইয়াত চোৱা হাত ধুই আছে আই ইট হেল্ডি ফুড মানে মই স্বাস্থ্যকৰ খাদ্য খাওঁ ইয়াত মিলিছে খাদ্য আছে হয়নে এতিয়া দিয়া হৈছে আই গেট আপ আৰ্লি মানে কি কোৱা হৈছে মই সোনকালে উঠো ইয়াত চোৱা দেখিছা নহয় ইয়াত ঘড়ীও দিয়া হৈছে ইয়াত দিয়া হৈছে আই ইউজ এ হেণ্ড কাৰ্চিপ মানে মই ৰুমাল ব্যৱহাৰ কৰোঁ ইয়াত চোৱা আমি ৰুমাল ব্যৱহাৰ কৰোঁ আমাক নাকত যেতিয়া চৰ্দি লাগে তোমালোকে কৰা নকৰা কৰিব লাগিব হয়নে এতিয়া চোৱা দিয়া হৈছে এক্টিভিটি 5ত দিয়া হৈছে লেটছ চিং মানে এতিয়া আমি কি কৰিম গাম ঠিক আছে 5 এক্টিভিটিজত দিয়া হৈছে লেটছ চিং মানে গাওঁ আহা হেড shoulders knees and toes knees and toes head shoulders knees and toes knees and toes and eyes and ears and mouth and nose আৰু এবাৰ মাতি শুনাম ঠিক আছে head shoulders knees and toes knees and toes head shoulders knees and toes knees and toes and eyes and ears and mouth and nose তোমালোকে ধুনীয়াকে পঢ়িবা পঢ়োতে কেনেকে পঢ়িবা head shoulders knees and toes knees and toes head shoulders knees and toes knees and toes and eyes and ears and mouth and nose এতিয়া অসমীয়াত বুজিম ঠিক আছে হেড মানে মূৰ shoulders মানে কান্ধবোৰ knees মানে আঁঠু and toes মানে ভৰিৰ আঙুলিবোৰ knees and toes মানে কি কোৱা হৈছে আঁঠু আৰু ভৰিৰ আঙুলিবোৰ হেড shoulders knees and toes মানে মূৰ কান্ধবোৰ আঁঠু আৰু ভৰিৰ আঙুলিবোৰ knees and toes মানে হ'ল আঁঠু আৰু ভৰিৰ আঙুলিবোৰ and আৰু eyes মানে চকু দুটা হয়নে and আৰু ears মানে কাণ দুটা and আৰু mouth মানে মুখ and মানে আৰু nose মানে নাক ঠিক আছে তোমালোকেও ধুনীয়াকে শুনিছা এতিয়া তোমালোকেও মুখস্থ কৰি ল'বা এতিয়া আমি আলোচনা কৰিম নাম্বাৰ 6ত দিয়া হৈছে লেটছ ৰিড পঢ়ো আহা I see with my eyes মানে মই মোৰ চকুৰে দেখা পাওঁ I hear with my ears মানে মই মোৰ কাণেৰে শুনো I smell with my nose মানে মই মোৰ নাকেৰে গোন্ধ লওঁ I work with my hands মই মোৰ হাতেৰে কাম কৰোঁ I walk with my feet মই মোৰ ভৰিৰে খোজ কাঢ়ো ঠিক আছে তোমালোকক মই ধুনীয়াকে বুজাই দিছো ইয়াত ছবিও দিয়া হৈছে চোৱা ইয়াত ছবিত চোৱা আইজ মানে হ'ল চকু দুটা ঠিক আছে ইয়াৰ্ছ মানে হ'ল কাণ দুটা নোজ মানে হ'ল নাক আমাৰ এটাই থাকে হয়নে হেণ্ডছ মানে হাত দুটা ফিট মানে ভৰি দুটা
ঠিক আছে, আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। তোমালোকৰ নতুন ভিডিঅ' হ'ব। নতুন ভিডিঅ'ত মই এক্টিভিটি 7ৰ পৰা আলোচনা কৰিম। আজি মই ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'ৰ পৰা কিছু হ'লেও সহায় হ'লে ভিডিঅ' লাইক কৰিবা। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰিবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।